নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু কোনো ধৰণৰ ভাল তথ্য পোৱা নাছিলোঁ, সেইকাৰণে আপোনালোকক ভিডিঅ' দিয়া নাছিলোঁ। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি আলোচনা কৰিম নতুন পদৰ ওপৰত। আপোনালোকৰ নতুন পদ কেতিয়া আহিব সেইখিনিৰ ওপৰত আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আলোচনা কৰিবলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকৰ ইতিমধ্যে ফিজিকেল শেষ হৈ গৈছে, কিছুমান পদৰ কাৰণে ফিজিকেল এতিয়াও বাকী আছে, আৰু যিহেতু আপোনালোকৰ ৰিটেন এক্সাম আহিবলৈ বাকী আছে, আপোনালোকে যাতে ৰিটাৰ্ণ এক্সামটো ভালদৰে দিব পাৰে বা ভালদৰে এতিয়াৰ পৰাই আপোনালোকে ৰিটাৰ্ণ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাই থাকক। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম নতুন পদৰ বিষয়ে। নতুন পদ কেতিয়া আহিব, কি কি বিভাগত পদ আহিব। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেল ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, প্ৰথম কথা, যিহেতু 2025 বৰ্ষত নতুনকৈ পদ অহা কথা আছিল, 2024 বৰ্ষতে CM ছাৰে উল্লেখ কৰি থৈছিলে, আৰু কিছুমান কথা গম পোৱা গৈছে যে আপোনালোকৰ আহিবলগীয়া ফেব্ৰুৱাৰী মাহত নতুনকৈ পদ ওলোৱাৰ সম্ভাৱনা 70% আছে। কি বিভাগত পদ ওলাব? আপোনালোকৰ ফাৰ্ষ্ট ওলোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে ফৰেষ্ট ডিপাৰ্টমেণ্টত। ফৰেষ্ট ডিপাৰ্টমেণ্টত ক'বলৈ গ'লে কি বিভাগ, গোটেইকেইটা বিভাগতে পদ অহাৰ সম্ভাৱনা আছে। বিশেষকৈ AFPF বেটেলিয়ন আৰু ফৰেষ্ট গাৰ্ডত পদ অহাৰ সম্ভাৱনাই যথেষ্টখিনি আছে। যদি আপোনালোকৰ বয়স যথেষ্টখিনি হৈছে বা আপোনালোকৰ যদি বয়স পাৰ হৈ গৈছে, তেতিয়া আপোনালোকে প্ৰিপাৰেশ্যন চলাই থাকক। যেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদ আহিব, তাত আপোনালোকেও এপ্লাই কৰিব পাৰিব। 2 নম্বৰতে আহিবলগীয়া পদটো হৈছে কামাণ্ডো বেটেলিয়ন। যিহেতু কামাণ্ডো বেটেলিয়ন প্ৰায় 10,000 কামাণ্ডো বেটেলিয়নৰ প্ৰস্তাৱ আগবঢ়াইছিল, আৰু তাৰ ক'বলৈ গ'লে 5,000 মানহে কামাণ্ডো বেটেলিয়ন হৈছে, বাকী 5,000 হোৱা নাই। এই হিচাপত চাবলৈ গ'লে বৰ্তমান চলিত বৰ্ষত বা 2024 বৰ্ষত যিখিনি কামাণ্ডোৰ পোষ্ট আহিছিল, সেইখিনি পোষ্ট আগৰে পোষ্ট হয়। যিসমূহ পদত জইন নকৰিলে, কিছুমানে ABত জইন কৰিছে, কিছুমানে ABত জইন কৰিছে। যোনসকলে কামাণ্ডো বেটেলিয়নত জইন নকৰিলে, সেইখিনি পদ ৰৈ গৈছিল, আৰু সেই পদখিনিৰে পুনৰাবৃত্তি কৰি নতুনকৈ ৰিক্ৰুটমেণ্ট উলিয়াই দিছিল। সেইখিনি পদ নতুনকৈ অহা পদ নহয়, সেইখিনি পদ নাছিল, আগৰে পদ আছিল। নতুনকৈ কামাণ্ডো বেটেলিয়নৰ পদ 2025 বৰ্ষত আহিব, লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্ট আহিব। এই দুটা বিভাগতে আপোনালোকৰ পদ হোৱাৰ সম্ভাৱনা 100% নিশ্চিত হৈ পৰিছে। আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাব লাগিব। কামাণ্ডো বেটেলিয়নৰ কাৰণে বহুত ভালদৰে প্ৰিপাৰেশ্যন চলাব লাগিব। প্ৰথমতে কামাণ্ডো বেটেলিয়নত যিমান টাফ হৈছিল, তাতকৈ দুগুণ টাফ হ'বলৈ গৈ আছে। যিহেতু অধিক লেভেলত পদ আহিব, বহুতখিনি পদ আহিব, 1000, 2000তকৈও অধিক পদ আহিব কামাণ্ডো বেটেলিয়নৰে। আপোনালোকৰ বয়সৰ সময়সীমা ক্ৰাইটেৰিয়াটো সেইখিনিৰ নিচিনাই থাকিব, কিন্তু আকৌ টাফ হ'ব আপোনালোকৰ ফিজিকেল কণ্ডিশ্যনটো। সেই হিচাপত চাবলৈ গ'লে আপোনালোকে প্ৰিপাৰেশ্যনটো এতিয়াৰ পৰা সঠিকভাৱে চলাই নিব লাগিব। আৰু যোনসকল কেণ্ডিডেটৰ বয়সৰ সময়সীমা বেছি হৈ গৈছে, তেওঁলোকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে প্ৰিপাৰেশ্যন চলাব পাৰে। যিহেতু এই 25 বৰ্ষত আৰু কেইদিনমান পিছত ক'বলৈ গ'লে নতুনকৈ পদ আহিব। আজিৰ ভিডিঅ'টোত এইখিনি। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।